নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নচনাই মছজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, এইবাৰ বিপদত পৰিছে বিজেপি। কিংমেকাৰ হোৱাৰ সুযোগ লৈ 1 লাখ কোটিৰো অধিক টকা দাবী নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ এই দাবী নামানিলে এনডিএ চৰকাৰ ভংগ হোৱাৰ সম্ভাৱনা। 5 বছৰ এনডিএ চৰকাৰখন শান্তিত চলিব দিবনে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে? কিংমেকাৰ হোৱাৰ সুযোগ লৈ 1 লাখ কোটিৰো অধিক টকা দাবী এই দুজন নেতাৰ। 2024 বাজেট দাখিলৰ পূৰ্বে এনডিএ চৰকাৰৰ পৰা 1 লাখ কোটিৰো অধিক টকা দাবী নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ। আৰু এই দাবীক লৈ এতিয়া খলঠেকত পৰিছে বিজেপি চৰকাৰ। এই দাবী নামানিলেই বিপদ আছে বিজেপিৰ, ভাঙি যাব পাৰে এনডিএ চৰকাৰ। কাৰণ এইবাৰ সংখ্যাগৰিষ্ঠ আসন দখলত ব্যৰ্থ হৈছিল বিজেপি। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু নাথাকিব এনডিএ চৰকাৰ। বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বাবে নীতিশ আৰু চন্দ্ৰবাবু নাইডুৱে বিচাৰিলে 1 লাখ কোটিৰো অধিক টকা। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ এই দাবী নামানিলে মতানৈক্য হ'ব বিজেপিৰ সৈতে। আৰু 2024 বাজেট দাখিলৰ পূৰ্বে আৰম্ভ হৈছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ ৰাজনৈতিক খেল। পৰৱৰ্তী খবৰ, 24 ঘণ্টাৰ ভিতৰতে টিম ইণ্ডিয়াৰ প্ৰতিশোধ। জিম্বাবুৱেৰ বিৰুদ্ধে দ্বিতীয়খন টি20ত 100 ৰানত জয় ভাৰতৰ। 235 ৰানৰ লক্ষ্যৰে খেলপথাৰত নমা জিম্বাবুৱে 134 ৰানত হয় অল আউট। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ হ'ব মুখলধাৰ বৰষুণ। অহা 10 জুলাইলৈকে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত হ'ব ধাৰাসাৰ বৰষুণ। এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজহুৱা কৰিছে আগজাননী। বতৰ বিজ্ঞান কেন্দ্ৰই নিজৰ এক চেনেলযোগে জনাইছে যে 8 আৰু 9 জুলাইত অসমত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আৰু অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়কেইখন ৰাজ্যতে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। একেদৰে অৰুণাচল প্ৰদেশত 8ৰ পৰা 10 জুলাইলৈকে মুখলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অৰুণাচলত বৰষুণৰ পৰিমাণ হ'ব পাৰে 115 পৰা 204 মিলিমিটাৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সোমবাৰে অৰ্থাৎ আজি দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়ালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু ভাৰত ৰাছিয়া শীৰ্ষ বৈঠকত ভাগ ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে মিলিত হ'ব বৈঠকত। ইউক্ৰেইনৰ যুদ্ধৰ পিছত এয়া হ'ব মোদীৰ প্ৰথমটো ৰাছিয়া ভ্ৰমণ। মোদী আৰু পুটিনে পৰ্যালোচনা কৰিব বিভিন্ন দ্বিপাক্ষিক বিষয়ৰ। পৰৱৰ্তী খবৰ, APCCৰ সভাপতি ভূপেন বৰাৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ। ভাঙি লণ্ডভণ্ড কৰিলে দুৱাৰ, খিৰিকী, গ্ৰিল আৰু শোৱনি কোঠাৰ আচবাব। দুৰ্বৃত্তৰ আক্ৰমণত ক্ষতিগ্ৰস্ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বিহপুৰীয়াৰ বাসগৃহ। শনিবাৰে নিশা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বিহপুৰীয়া সমষ্টিৰ ভোগপুৰৰ বাসগৃহত একাংশ দুৰ্বৃত্ত সোমাই ঘৰৰ দুৱাৰ, খিৰিকী, সন্মুখৰ গ্ৰিল ভাঙি লণ্ডভণ্ড কৰাৰ লগতে শোৱনি কোঠাৰ আচবাব, লকাৰ ভাঙি সা সম্পত্তি লুট কৰি নিয়ে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিজনৰ ঘৰত আৰক্ষীয়ে কোনো পহৰাৰ ব্যৱস্থা নকৰাৰ বাবে এইদৰে আক্ৰমণ চলাবলৈ সুযোগ লাভ কৰে দুৰ্বৃত্তই। অৱশ্যে ভূপেন কুমাৰ বৰা বানপীড়িত এলেকা পৰিদৰ্শন কৰি থকাৰ বাবে ভোগপুৰত নাছিল। অনাহুত এক পৰিস্থিতিৰ পৰা ৰক্ষা পৰিল ভূপেন বৰা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই ঘটনাক তীব্ৰ নিন্দা কৰিছে আৰু সভাপতিজনৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি আহি পৰা ভাবুকি পৰ্যবেক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাইছে। এক বিবৃতিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ শ্ৰী বেদব্ৰত বৰাই এয়া ৰাজনৈতিক অভিসন্ধি বুলি উল্লেখ কৰে। বৰাই কয় যে সভাপতিজনক আক্ৰমণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ নেতাকৰ্মীসকলক ভয় খুৱাবলৈ অপচেষ্টা কৰিছে একাংশ ৰাজনৈতিক নেতাই। সমগ্ৰ বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে বেদব্ৰত বৰাই। পৰৱৰ্তী খবৰ,
নগাঁৱৰ জুৰিয়াত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ অভিযান। দিল্লী আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ইমদাদ পাৰভেজ মুছাৰফক আৰু ইমদাদৰ পৰা জব্দ কৰে 200ৰো অধিক সিম কাৰ্ড। গেন্দুৱা পথাৰ গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে মুছাৰফক। মুছাৰফৰ হাতত 4000 ভুৱা সিম কাৰ্ড থকাৰ অভিযোগ উত্থাপন হৈছে আৰু বিভিন্ন লোকৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰিছিল ইমদাদে। পৰৱৰ্তী খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু চেম্পিয়ন্স ট্ৰফি 2025ত ৰোহিত শৰ্মাই দিব ভাৰতীয় দলক নেতৃত্ব। BCCIৰ সম্পাদক জয় শাহে নিশ্চিত কৰিলে এই কথা। ভাৰতীয় ক্ৰিকেট বৰ্ডৰ সম্পাদক জয় শাহে যোৱা 7 জুলাই দেওবাৰে ৰোহিত শৰ্মাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু চেম্পিয়ন্স ট্ৰফিত ভাৰতৰ অধিনায়কত্ব কৰিব বুলি নিশ্চিত কৰি অহা বছৰ ভাৰতে আৰু 2খন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ প্ৰতিযোগিতাত জয়ী হ'ব বুলি আস্থা প্ৰকাশ কৰে। ৰোহিতৰ অধিনায়কত্বৰ অধীনত অন্ততঃ আৰু এবছৰৰ বাবে ভাৰতক জিলিকাৰ স্বাৰ্থত জয় শাহে T20 বিশ্বকাপ 2024ৰ জয়ৰ খেলুৱৈসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। BCCIৰ সম্পাদক জয় শাহে ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোক T20 বিশ্বকাপত জয়ী হ'বলৈ সমৰ্থন কৰা বুলি স্মৰণ কৰি তেওঁৰ কথা সঁচা হোৱাত আনন্দ প্ৰকাশ কৰে। জয় শাহে লগতে কয় যে 2023 চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলৰ পৰাজয়ে ভাৰতীয় দলটোক আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত ইতিহাস ৰচনা কৰিবলৈ ইন্ধন যোগাইছিল। জয় শাহে লগতে কয় যে এই জয়ৰ পাছত আগন্তুক ICCৰ ইভেণ্টসমূহ WDCৰ ফাইনেল আৰু চেম্পিয়ন্স ট্ৰফি মই সম্পূৰ্ণ আত্মবিশ্বাসী যে ৰোহিত শৰ্মাৰ অধিনায়কত্বত আমাৰ দলটোৱে চেম্পিয়ন হ'ব। উল্লেখযোগ্য যে জয় শাহে বছৰৰ আৰম্ভণিতে ৰাজকোটত সংবাদ মাধ্যমক সম্বোধন কৰাৰ সময়ত বাৰ্বাডোজত অনুষ্ঠিত হোৱা T20 বিশ্বকাপ জয়ৰ বাবে ভাৰতক সমৰ্থন কৰিছিল। ভাৰতে বাৰ্বাডোজত 29 জুনত অনুষ্ঠিত হোৱা ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি দ্বিতীয়টো T20 বিশ্বকাপ জয় কৰে। পৰৱৰ্তী খবৰ, শিৱসাগৰৰ চাই বিকাশ একাডেমীৰ অধ্যক্ষক হত্যাৰ অভিযোগত অভিযুক্ত ছাত্ৰজনক নিৰীক্ষণ গৃহলৈ প্ৰেৰণ আদালতৰ। শিৱসাগৰ আৰক্ষীয়ে ছাত্ৰজনক হাজিৰ কৰাইছিল আদালতত আৰু 3 দিনৰ জিম্মাত বিচাৰিছিল নাবালক অভিযুক্ত ছাত্ৰজনক, কিন্তু জিম্মাৰ পৰিৱৰ্তে যোৰহাটৰ নিৰীক্ষণ গৃহলৈ প্ৰেৰণ কৰিছে আদালতে। পৰৱৰ্তী খবৰ, মঙ্গল গ্ৰহক লৈ এইবাৰ অদ্ভুত পৰিকল্পনা বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি এলন মাস্কৰ। মঙ্গল গ্ৰহত বসতি পাতিবলৈ কৰিব এই বিশেষ 3টা কাম। কি 3টা কাম কৰিব চাওঁ আহক। 2 দশকতকৈও বেছি সময় ধৰি মঙ্গল গ্ৰহৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই একাধিক মহাকাশযানক পঠিয়াইছে মঙ্গল গ্ৰহলৈ। 2021 চনৰ পৰা মঙ্গলত আছে চীনৰ মহাকাশযান টিয়ানৱেনো। পৃথিৱী এৰি অন্য কোনো গ্ৰহত মানুহে বসবাস কৰিব পৰা পৰিৱেশ তৈয়াৰ কৰিব পৰা যাবনে সেই বিষয়টোক লৈও পৰীক্ষা নিৰীক্ষা চলাইছে বিভিন্ন দেশৰ মহাকাশ গৱেষণা সংস্থাসমূহে। ইয়াৰ উপৰি অন্য কোনো গ্ৰহত জীৱৰ সন্ধান পোৱা যাব নেকি সেই বিষয়টোক লৈ গৱেষণা চলাইছে মহাকাশ সংস্থাসমূহে। ৰঙা গ্ৰহক লৈ নানান গৱেষণা চলাইছে আমেৰিকাৰ ধন কুবেৰ এলন মাস্কৰ মহাকাশ গৱেষণা সংস্থা স্পেচ এক্সৱে। মঙ্গল গ্ৰহক বসবাসযোগ্য কৰি তুলিবলৈ সেই গ্ৰহত পাৰমাণৱিক বোমাও পেলাব বিচাৰিছে এলন মাস্কে। এলন মাস্কৰ এই মঙ্গল প্ৰীতি এতিয়াৰ নহয়। তেওঁ বহু বছৰ ধৰি মঙ্গল গ্ৰহত বসতি স্থাপনৰ সপোন দেখিবলৈ আৰম্ভ কৰিছে। 2015 চনত বিশ্ববাসীক চমকো দিছে এলন মাস্কে। তেওঁ প্ৰস্তাৱ দিছিল মঙ্গল গ্ৰহত পাৰমাণৱিক বিস্ফোৰণ ঘটোৱা হওক। এটা বিস্ফোৰণেই নহয়, একাধিক বিস্ফোৰণ ঘটোৱা হওক। 2015 চনত এক টেলিভিছন সাক্ষাৎকাৰত এই দাবী কৰিছিল এলন মাস্কে। কিন্তু কিয় ৰঙা গ্ৰহত পাৰমাণৱিক আক্ৰমণ চলাব বিচাৰিছে ধন কুবেৰ এলন মাস্কে? উল্লেখযোগ্য যে মঙ্গল গ্ৰহৰ তাপমাত্ৰা 20 ডিগ্ৰীৰ পৰা -200 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকে। দেখিবলৈ ৰঙা হ'লেও সেই গ্ৰহৰ তাপমাত্ৰা বহু কম। সূৰ্যৰ পৰা দূৰত্বত থকাৰ কাৰণেই এই গ্ৰহৰ তাপমাত্ৰা কম। এলন মাস্কৰ দাবী, মঙ্গল গ্ৰহত যদি একাধিক পাৰমাণৱিক বিস্ফোৰণ ঘটোৱা হয় তেন্তে সেই ঠাইৰ বা সেই গ্ৰহৰ তাপমাত্ৰা বহু পৰিমাণে বৃদ্ধি পাব। ইয়াৰ ফলত মঙ্গল গ্ৰহক দ্ৰুতভাৱে বাসোপযোগ্য গ্ৰহলৈ ৰূপান্তৰিত কৰিব পৰা যাব বুলিও দাবী কৰিছে এলন মাস্কে। এলন মাস্কৰ এই দাবীৰ পাছতেই 2019 চনত মঙ্গল গ্ৰহত পাৰমাণৱিক বিস্ফোৰণৰ সপক্ষে যুক্তি দি বিশেষ পোষ্ট কৰে এলন মাস্কে। টেছলাৰ মালিকৰ সেই টুইটে
বিজ্ঞানী মহলৰ মাজতো আলোড়নৰ সৃষ্টি কৰিছিল। বহুতে এই বিষয়টোক লৈ এলন মাস্কক সমালোচনা কৰিছিল। 2019 চনৰ 29 আগষ্টত সেই পোষ্টত এলন মাস্কে লিখে, মঙ্গল গ্ৰহত পাৰমাণৱিক বিস্ফোৰণ ঘটোৱা মানে সেই গ্ৰহত এটা কৃত্ৰিম সূৰ্য তৈয়াৰ কৰা। সেই কৃত্ৰিম সূৰ্যই আমাৰ দৰে তাপ দিব সেই গ্ৰহক। তাক বিস্ফোৰণ ঘটালে মঙ্গল গ্ৰহ খুব বেছি তেজস্ক্ৰিয় হৈ উঠিব। এলন মাস্কৰ যুক্তি, পাৰমাণৱিক বিস্ফোৰণৰ কাৰণে মঙ্গল গ্ৰহত বৰফ ভাস্পীভূত হৈ জলীয় বাষ্প, কাৰ্বন মনক্সাইড আৰু গ্ৰীণ হাউচ গেছ তৈয়াৰ কৰিব, যিয়ে সেই গ্ৰহক উষ্ণ কৰিব। ফলত মানুহৰ বসবাসৰ উপযোগী হৈ পৰিব সেই মঙ্গল গ্ৰহ। এই সন্দৰ্ভত নেশ্যনেল ৱেডাৰ ছাৰ্ভিচৰ তথ্য অনুসৰি মঙ্গল গ্ৰহত গড় তাপমাত্ৰা থাকে হিমাংক 80 ডিগ্ৰী চেলছিয়াছৰ তলত। সেই হিমশীতল তাপমাত্ৰাত মঙ্গল গ্ৰহৰ পানী কেৱল বৰফ বা ভাস্প হিচাপে থাকে। বিজ্ঞানীসকলৰ অনুমান 400 কোটি বছৰ পূৰ্বে মঙ্গল গ্ৰহৰ জলবায়ু আৰু পৰিৱেশ এনেকুৱা নাছিল। সেই গ্ৰহত নদী আছিল, অৰ্থাৎ প্ৰবাহিত পানী আছিল, আকাশো নীলা আছিল। কিন্তু বিভিন্ন কাৰণত বছৰৰ পাছত বছৰ ধৰি মঙ্গল গ্ৰহৰ পৰিৱেশ সলনি হ'ব ধৰে। এলন মাস্কে মঙ্গল গ্ৰহক লৈ কৰা পৰিকল্পনাবোৰ সফল হ'বনে? বিষয়টোক লৈ সংশয় প্ৰকাশ কৰিছে আন্তৰ্জাতিক বিজ্ঞানী মহলে। তেওঁলোকৰ দাবী, এলন মাস্কৰ পৰিকল্পনা মতে চলিলে শীতে বিপৰীতে হোৱাৰ সম্ভাৱনা আছে। বিস্ফোৰণৰ ফলত ধূলিকণাই আকাশ ঢাকি ধৰিব পাৰে, যিয়ে সূৰ্যৰ পৰা পোৱা পূৰ্বৰ তাপ নোপোৱা কৰি দিব পাৰে। ইয়াৰ ফলত ৰঙা গ্ৰহ আৰু শীতল হৈ পৰিব। নাছাৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী জিম গ্ৰীনৰ মতে, মঙ্গল গ্ৰহই নিজেই নিজক সলনি কৰিব। চাপ আৰু তাপমাত্ৰা বৃদ্ধি পালে প্ৰাকৃতিকভাৱেই মঙ্গল গ্ৰহই নিজক সলনি কৰি ল'ব।